হেল্ল' গাইজ, আজি মই সৰস্বতী পূজা চাবৰ কাৰণে ওলাইছোঁ। আমাৰ LP স্কুলত চবকেই গাঁৱৰ মানুহক চবকেই নিমন্ত্ৰণ কৰিছে। তাতে মই এই ওলাওঁতে মানে মোৰ গোলাপ ফুলৰ হেৰি বাগানখন চালোঁ। ইমান ধুনীয়া, চাওকচোন। ৱাও ৱাও, চাওকচোন, থোপাটো ইমান ডাঙৰ, মানে ফুলটো ঠাৰিডাল এনেকৈ ওলমি গৈছে। চাচোন, এই দুবছৰ হৈছে আৰু ইয়াৰ বয়স। দুবছৰত মানে ৩-৪টা লাগি আছে। এইবাৰ মানে বেছি লাগিছে। এইটো পুৰণা, তাৰ পাহিকেইটা মই ধুনীয়াকৈ শুকুৱাই কিনে ৰ'জ ৱাটাৰ বনাম। এইডাল ডাঙৰ হেৰি ওলাইছে, গছৰ ঠানি, তাতে কলি মাৰিছে এইটো সৰুকৈ। তাৰপিছত এই দুটা ফুলাৰ পিছত এইডাল ঠানি মই কাটি দিম ধুনীয়াকৈ, কলম দি কিনে জোপোহা কৰিম আৰু। ফুল আছে যে নাই, চাওকচোন, হিচাপ কৰিব নোৱাৰি। এইটো প্ৰথম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 1 2 3 4 5 6 7 8 9 10টা বা 40টা ফুল। বাহ বাহ, আকৌ দেখুৱাই আছোঁ আপোনালোকক বেলেগ বেলেগ ফুল। এইকেইটা চাওক, কি ধুনীয়া নতুনকৈ লাগিছে এইকেইটা। আৰু কেইটামান দেখুৱাই আছোঁ, এইকেইটা। মাৰিছে, হালধীয়া এডালো আছে, মই হালধীয়াটো দেখুৱাম ৰ'ব। এইটো পিংক কালাৰ, এই নয়নতৰা। দেখুৱাই আছোঁ ৰ'ব। এইটো চাওকচোন, চাওক না, ফুলটো কেনেকুৱা ফুটৰ নিচিনা, কিন্তু তাৰ গুটিকেইটা এয়া মটৰৰ নিচিনা। দেখিব ইমান হেৰি নালাগে, ফুলকেইটা সৰু, গছডাল বেছি ডাঙৰ, তথাপিও চাওকচোন ওচৰত কি ভাল লাগে। এই কালি মাটি দি চাওকচোন, গোটেই পেলাই দিলে। আৰু এইডাল খুতুৰা গছ বুলি কয় এইটো। তাৰ ওলোৱা ফুল হেৰিকেইটা, কলি পাতকেইটা মানে ধুনীয়া পিংক কালাৰ হয়। আগতে মই দেখুৱাইছে, আছে মোৰ ভিডিঅ'ত, চাওক না। ৱাও, কি ধুনীয়া। আৰু গোটাম ফুলটো দেখুৱাইছোঁ আপোনালোকক, এইডাল চাওকচোন, ইমান ধুনীয়া। ৰ'দ পাইছে যে একদম পাতটো মানে একদম ৰঙা ৰঙা। ঠিক আছে, এইটো হালধীয়া ফুলটোৱে, হালধীয়া ফুলটোৱে এয়া এটা, এইটো অলপ অৰেঞ্জ কালাৰ। দুটামান ফুলি কিনে এয়া সৰিলেই, এতিয়া এইটো ফুলিব লৈছে। যেতিয়াই তেতিয়া মানে গছডাল ধুনীয়াকৈ এই গুটিকেইটা ছিটিয়াই দিলেই হ'ল, ধুনীয়াকৈ হয় গছটো, 12 মাহেই ফুলে। আৰু দেখুৱাই আছোঁ বাটাৰফ্লাই, এই ফুলটো চাওকচোন কেনেকুৱা ফুলিছে। বাটাৰফ্লাই এইকেইটা ধূলি হৈ আছে, ৰ'বক, মই ধুনীয়াকৈ হেৰি কৰিব পৰা নাই। যেতিয়া মই ঘৰটো ভালকৈ বনাই তেতিয়া, এনেই এইটো ইনডোৰ প্লেন হয়, তথাপিও মই সিহঁতক মানে কঠীয়াৰ কাৰণে ধুনীয়াকৈ হেৰি কৰি দিম, এনেকুৱাতে বাহিৰতে দিছোঁ। আৰু এইডাল নতুনকৈ ফুলিব লৈছে। চাওক, মই ইয়াৰ নাম নাজানো, কলি মাৰিছেহে, বহুত ফুলিব। 1 ডাল 2 ডাল 3 ডাল 4 ডাল 5 ডাল 6 ডাল 7 ডাল 8 ডাল 9 ডাল 10 ডাল 11 ডাল দেখিছোঁ বৰ্তমান। 11 12 13, এই বহুত ফুলিব এতিয়া, ছিজন যে। এইখিনি মোৰ বাগানৰ ফুল। ঠিক আছে, এতিয়া মই স্কুললৈ যাওঁ, LP স্কুললৈ। মানুহবোৰ গৈ আছে, মই আপোনালোকক ভিডিঅ' বনাই দেখুওৱাৰ কাৰণে অলপ দেৰি হ'ল। এয়া এডাল বাটাৰফ্লাই, এইডালো মানে আমি এতিয়া ক'বলৈ গ'লে চেঙেৰী টেঙা হয়, কিন্তু চেঙেৰী টেঙাতকৈ এডাল বেছি হাইব্ৰিডডাল। আৰু হাইব্ৰিডৰ ইয়াৰ আলু আছে, আলুটো মানে খাব পাৰে, কিন্তু পাতটো ইমান টেঙা নালাগে। কিন্তু মই ৰঙা আৰু এইটো ইও ফুলে, বৰ্তমান ফুলা নাই। এইকেইডাল আৰু কি ধুনীয়া, চাওক, প্ৰকৃতিখনেই ভাল লাগে, ইমান ধুনীয়া ভগৱানে যে সজাইছে, সেইটো কাৰণে ভাল লাগে। ঠিক আছে বাৰু, আজিলৈ আহিছোঁ। মই সৰস্বতী পূজা খাই আহোঁগৈ। সৰস্বতী পূজা তাত কেনেকুৱা কি কৰিছে চাই আহোঁ। নাম আনিছে বোলে, নাম ধৰা এতিয়াও শুনাই নাই, তথাপিও ৰাইজ গৈ আছেনে
ময়ো যাওঁ, দেৰি হ'ব চাগে। আৰু ফ্ৰেছন ফ্ৰুট খাই হ'লেই এইকেইটা। এইবাৰ ল'ৰা ছোৱালীবোৰ ইমান আহিছে নহয়, এই নাই আৰু 1 2 3টা আৰু ক'ত 4টা, এই 5টামান লাগি আছে চাগে। বাকী বাচ্ছাবিলাকে খাই কেনেকুৱা খাব লাগে তাকো দেখুৱাব লাগে সিহঁতক, এনেকুৱা আৰু। এইকেইটা আছে, এইকেইটা ইয়াত 4টা আছে, আৰু ক'ত পাতৰ তলত আছে নেকি নাজানো আৰু। কিন্তু এইকেইটাই আৰু খাইছে, বহুত ল'ৰা ছোৱালীবোৰে খাইছে এইবাৰ। সিহঁতক যোৱা বছৰৰ গুটি গছ গজিছে, সেই গুটিবোৰো মই দিছোঁ। সেই গুটিবোৰ পচাই থৈ দিছিলোঁ, সেইবিলাক সিহঁতে পুলিবিলাক লৈ গৈছে। পুলিবিলাক মই এনেই দিয়া নাই, 10 টকাকৈ লৈছোঁ। আৰু এইবাৰ এয়া ৰঙালাও লাগিছে অলপ কেইটামান। এইখিনি কলিতে অলপ হেৰি হয়। আৰু এই পানীলাও বহুত খালোঁ। আৰু এইটো 4 ষ্টেপ 4 বাৰৰ এইবাৰ স্বাস্থ্যকেইটা ইমান ভাল হোৱা নাই, টেঙনি তথাপিও লাগিছে, বহুত লাগিছে। বহুত বেয়াও হৈছে, কেইটামান লাগিছে আৰু। ঠিক আছে, আহিছোঁ, বাই বাই, টেক কেয়াৰ, লাভ ইউ, হেপী সৰস্বতী পূজা, বাই।